হেল্ল' হাই নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ চেক কৰিবলৈ লৈছোঁ অনাগত দিনত অ'কে নিয়াৰ ফিউচাৰত আপোনাৰ জীৱনলৈ কেনেধৰণৰ কি ৰিলেশ্যনশ্বিপ এৰিয়াত লাভ এণ্ড ৰিলেশ্যনশ্বিপ এৰিয়াত কি পজিটিভ এণ্ড নিগেটিভ চেঞ্জেছ অহাৰ সম্ভাৱনা আছে তাকে জানিবলৈ চেষ্টা কৰিম শব্দবোৰ খেলি মেলি হ'ব অকণমান মিলাই ল'ব অ'কে বৰ খৰখেদাকৈ কথাবোৰ কোৱা হয় ভিডিঅ'টো লাভ এণ্ড ৰিলেশ্যনশ্বিপক লৈ বনাইছোঁ দেই Seven of Cups কাৰ্ড এটা লওঁ অলপ কনফিউজন আছে আপোনাৰ নিজৰ মনৰ মাজতে আছে অৱশ্যে এনাৰ্জি নিগেটিভ নহয় অৱশ্যে এনাৰ্জি পজিটিভে হয় কিন্তু আচলতে আপোনাৰহে এনাৰ্জিটো অলপ নিগেটিভ বহুত বেছি ষ্ট্ৰেছ আৰু অভাৰ থিংকিঙৰ এনাৰ্জি দেখিছোঁ বৰ্তমান দেই ষ্ট্ৰেছ আছে অভাৰ থিংকিং আছে ডিপ্ৰেশ্যনৰ এনাৰ্জিও দেখা গৈছে মানে এনেকুৱা হৈছে কথাটো বহুত বেছি সম্ভাৱনা আছে আপুনি যাৰ বিষয়ে জানিব বিচাৰে বা আপুনি যাক বিচাৰে তেওঁৰ পৰা আপুনি খুব সম্ভৱ এটা মেৰেজ কমিটমেণ্টৰ এটা প্ৰপ'জেল পোৱাৰ এটা এনাৰ্জি ষ্ট্ৰংলি মই দেখিবলৈ পাইছোঁ এইটোতো বহুত সুখৰ কথা বা আপুনিও হেপিয়ে হ'ব লাগে কিন্তু তথাপিও বা যদি আপোনাৰ পাৰ্চনৰ ফালৰ পৰা এয়া নহয় কিন্তু তথাপিও আপোনাৰ ফেমিলিত আপোনাৰ বিবাহক লৈ কথা বতৰা চলিব নিয়াৰ ফিউচাৰত অনাগত দিনত অন্য কোনোবা ব্যক্তিৰ লগতো হ'ব পাৰে অ'কে আৰু যিসকলে থাৰ্ড মেৰেজ ছেকেণ্ড মেৰেজ থাৰ্ড মেৰেজৰ কাৰণে চিন্তা কৰি আছে তেওঁলোকৰ কাৰণেও এটা শুভ সংকেত তেওঁলোকৰ কাৰণেও কোনোবা ৰিষ্টা অহাৰ এটা এনাৰ্জি মই ষ্ট্ৰংলি পাইছোঁ কিন্তু মানে কথাটো এনেকুৱা হৈছে তথাপিও আপুনি এই ৰিলেশ্যনশ্বিপটোক লৈ এই সম্বন্ধটোক লৈ ওৰে জীৱনটোৰ যেতিয়া কথা ভাবিছে কিন্তু তেতিয়া আপুনি সিকিউৰিটিৰ কথা ভাবি বা ষ্টেবিলিটিৰ কথা ভাবি আপোনাৰ অকণমান ষ্ট্ৰেছ হৈছে অলপমান অভাৰ থিংকিং হৈছে বা আপুনি এই বস্তুটো ভাবিব পৰা নাই যে সঁচাকৈয়ে এই সম্বন্ধটো গোটেই জীৱনটোৰ কাৰণে আপোনাৰ কাৰণে সঁচাকৈয়ে শুভ হ'বনে নহয় ভাল হ'বনে নহয় অ'কে এইজন পাৰ্চনে যদিও আপুনি তেওঁক বিচাৰি আছে আপোনাৰ লাইফত এইজন পাৰ্চনে সেই সঠিক পাৰ্চনজন আপোনাৰ কাৰণে গোটেই জীৱনটোৰ কাৰণে হ'বনে নহয় এনেকুৱা ধৰণৰ কিছুমান কথাৰ কাৰণে আচলতে আপোনাক অলপ অভাৰ থিংকিং এনাৰ্জিত দেখিছোঁ তথাপিও কিন্তু বৰ্তমান সময়খিনিত আপুনি তেওঁৰ সৈতে এটা বেলেঞ্চ বনাই আগুৱাই যাবলৈ চেষ্টা কৰিছে এটা বেলেঞ্চ বেলেঞ্চ বনায়ে মানে আপুনি এই ৰিলেশ্যনশ্বিপটোত এখোজ দুখোজকে আপুনি আগুৱাই গৈ আছে যাবলৈ চেষ্টা কৰিছে আপুনি মানে অলপ দুধুৰ মুধুৰ আপুনি অলপ কনফিউজনত আছে অ'কে যে আগুৱাই যাওঁ নে নাযাওঁ এটা ক্ৰছ ৰোডত আছে আপুনি অ'কে এটা ক্ৰছ ৰোডত থকাৰ এটা এনাৰ্জি পাইছোঁ অৱশ্যে আপুনি তেওঁক বিচাৰে অৱশ্যে আপুনি তেওঁক ভাল পায় তাত কোনো সন্দেহ নাই অ'কে অভাৰঅল এনাৰ্জিত আপোনাৰ নিয়াৰ ফিউচাৰত মেৰেজ কমিটমেণ্টৰ এটা প্ৰপ'জেল অহাৰ এটা এনাৰ্জি ষ্ট্ৰংলি দেখিবলৈ পাইছোঁ লগতে ইয়াৰ সমান্তৰালকৈ আপোনাৰ অভাৰ থিংকিং আৰু ষ্ট্ৰেছ বঢ়াৰ এটা সংকেত পাইছোঁ এনাৰ্জি ক্লেইম কৰিব যদিহে এনাৰ্জি আপোনাৰ সৈতে ৰেজনেট কৰা যেন অনুভৱ কৰিছে যিমানখিনি কৰিছে সিমানখিনি কৰিব নকৰাখিনি চিম্পলি ইগন'ৰ কৰিব এভইড কৰিব যিহেতু এইটো কাৰো নাম লৈ কাৰো ডেট অফ বাৰ্থ লৈ কৰা ৰিডিং নহয় একেবাৰে সাধাৰণভাৱে কৰা ৰিডিং এনেও 2-3টা কাৰ্ডত তেনেকৈ সঠিক এনাৰ্জি পোৱা নাযায় ৰিডিং এটা কৰিবলৈ হ'লে তাক বিশদভাৱে চাব লাগিব তাত চাবলগীয়া বহুত কথাই থাকে প্ৰতিটো চুকে কোণে চাব লাগিব মাত্ৰ এটা বা দুটা কাৰ্ড টানি আনি এনেকৈ এটা ৰিডিং সঠিকভাৱে কৰিব পৰা নাযায় তথাপিও যিহেতু এইটো এটা সাধাৰণ ৰিডিং একেবাৰে সাধাৰণ ৰিডিং 2-3টা কাৰ্ডেৰে এনাৰ্জিত যি শ্ব' কৰিছে তাকে কৈ যাবলৈ চেষ্টা কৰিছোঁ কাৰোবাৰ সৈতে কমপ্লিটলি ৰেজনেট কৰিব কাৰোবাৰ সৈতে একেবাৰেও নকৰিব পাৰে সাধাৰণভাৱে ল'ব অ'কে থেংক ইউ